প্ৰতি বাইদেউৰ যিটো 10,000 টকা দিব বুলি কৈছিল এপ্ৰিল মাহতে এই টকাখিনি দিয়া হ'ব। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা এই টকাখিনি পাব। এই টকাখিনি 29 লাখ বা 30 লাখ মহিলাই এই টকাখিনি পাব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বাজেট ইতিমধ্যে দাখিল কৰিছে আৰু অসমৰ বাবে এই লাখপতি বাইদেউৰ টকাখিনি দাখিল কৰিছে আৰু টকাখিনি 100% পাব। ইমান দিন ৰখি থকাৰ পিছতে বহুতে কৈছিল ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখত দিয়া হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনত দিয়া হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল। কিন্তু তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেল যোগে কেবিনেট গ্ৰহণ কৰিছে এপ্ৰিল মাহতে দিয়া হ'ব। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব। প্ৰথম সপ্তাহত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত যিটো এপ্ৰিল মাহৰ প্ৰথম টকাখিনি দিয়া হ'ব, বিহালী সমষ্টিত টকাখিনি দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো উদ্বোধনী কৰিব। তাৰপিছত অসমৰ 26খন সমষ্টিৰ প্ৰত্যেকখন সমষ্টিতে সাধাৰণতে ভাগে ভাগে দিয়া হ'ব আৰু লাহে লাহে সকলো সমষ্টিতে টকাখিনি পাব। টকাখিনি দিয়া হ'ব। এই টকাখিনি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বিহালী সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধনী কৰিব। বিহালী সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো উদ্বোধনী কৰিব, এই উদ্বোধনী প্ৰথম বিহালী সমষ্টিত দিয়া হ'ব। তাৰপিছতে 26খন সমষ্টিতে এই টকাখিনি দিয়া হ'ব। প্ৰথম কিস্তিত 10,000 টকা দিয়া হ'ব, দ্বিতীয় কিস্তিত 25,000 টকা দিয়া হ'ব আৰু লাষ্ট কিস্তিত 1 লাখ টকা বা 50,000 টকা দিয়া হ'ব। এনেকৈ ষ্টেপ বাই লোৱা দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেবিনেট গ্ৰহণ কৰিছে আৰু এইটো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা বাজেটো দাখিল কৰিছে আৰু এই টকাখিনি এপ্ৰিল মাহৰ দিয়া হ'ব। এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰথমতে বিহালী সমষ্টিত ষ্টাৰ্ট হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব। তাৰপিছত বেলেগ বেলেগ সমষ্টিত কাম হাতত ল'ব বা টকা দিবলৈ চেষ্টা কৰিব আৰু প্ৰত্যেকখন সমষ্টিতে টকাখিনি পাব। টকাখিনি 29 লাখ মহিলাই এই টকাখিনি পাব। এই টকাখিনি 10,000 টকা প্ৰথম কিস্তিত চেক প্ৰদান কৰিব আৰু 1 এপ্ৰিলৰ পৰা এই টকাখিনি ষ্টাৰ্ট কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু এই টকাখিনি যিসকলৰ যোগ্য হৈছে বা যিসকলে হৈছে আৰু 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। কোনো ধৰণৰ পাছ ফেল নাই ইণ্টাৰভিউত। কেনেকৈ কি ব্যৱসায় কৰিব, কেনেকৈ কি ব্যৱসায় কৰিলে আগত আগুৱাই যাব পাৰিব, সেই হিচাপত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আপোনালোকৰ ইণ্টাৰভিউত শিকাই দিয়া হ'ব আৰু কি কি ব্যৱসায় কৰিব লাগিব, কি কি কৰিব লাগিব সেই হিচাপত জনাই দিব। আৰু গোটৰ আত্মসহায়ক গোটৰ যিটো 10,000 টকা, এই 10,000 টকা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা 1 তাৰিখৰ পৰা এই টকাখিনি দিয়া হ'ব আৰু এই টকাখিনি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব। আৰু এই টকাখিনি বহুতে কৈ আছে ফেব্ৰুৱাৰী মাহতে দিয়া হ'ব। নহয় বন্ধুসকল, 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 3 দিন ইণ্টাৰভিউত 29 লাখ মহিলাৰ লিষ্ট এখন মাৰিব। এই ফেব্ৰুৱাৰী মাহতে এই প্ৰথম সপ্তাহতে এই লিষ্টখন মাৰিব। 2 দিনৰ ভিতৰতে লিষ্ট এখন আহি যাব আৰু লিষ্টত সাধাৰণতে যাৰ যাৰ নাম থাকিব সকলোৱে টকাখিনি পাব, একেবাৰে বিনামূলীয়াকৈ পাব। এই টকাখিনিৰ বাবে 3 দিন ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউখন এই ফেব্ৰুৱাৰী মাহতে মাজভাগত বা শেষৰ ভাগত অনুষ্ঠিত হৈ যাব কিন্তু 100%। আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। ইমান ছাপোৰ্ট কৰিছে সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই লাখপতি বাইদেউৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আত্মনিৰ্ভৰ আঁচনি যিটো আছিল, সেইটো ছেপ্টেম্বৰ মাহত 75,000 কেণ্ডিডেটৰ টকাখিনি দিয়া হ'ব। যিটো 1 লাখ টকা, 2 লাখ টকা যিটো দিয়া হ'ব, সেই টকাখিনি ব্যৱসায় বাণিজ্য কৰাৰ বাবে ল'ৰা ছোৱালী নিবনুৱাসকলক যিটো সাধাৰণতে এই স্কিম লৈছে আত্মনিৰ্ভৰ, সকলোকে সাধাৰণতে এই টকাখিনি দিয়া হ'ব। বন্ধুসকল কোনো টেনশ্যন নাই বন্ধুসকল। আৰু অসম চৰকাৰৰ যিটো লাখপতি বাইদেউ, এই লাখপতি বাইদেউ টকাখিনি বা আত্মসহায়ক গোটৰ 10,000 টকা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব। আৰু যিসকলৰ পৰিয়ালত মটৰ লাইচেঞ্চ আছে বা JCB আছে বা মটৰ ব্যৱসায় কৰে বা 4 চকা আছে বা আপোনাৰ চৰকাৰী চাকৰি কৰে, তেওঁলোকে কিন্তু এই টকাখিনি নাপায়। চৰকাৰী চাকৰি কৰা বা JCB থকা বা 4 চকা থকা কেণ্ডিডেটে কিন্তু এই টকাখিনি নাপায়। বা নিজৰ হাজবেণ্ডো যদি চৰকাৰী চাকৰি কৰে তেনেহ'লে এই টকাখিনি নাপায়। নিজেও যদি চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে কিন্তু এই টকাখিনি নাপায়। সেইবাবে কৈছোঁ সকলোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ, ছাপোৰ্ট কৰিব।